নমস্কাৰ আশা কৰোঁ সকলো কুশলে আছে মাঘ বিহুৰ লগ জনাইছোঁ আৰু নতুন শিক্ষাবৰ্ষত আৰম্ভ হোৱা কেতবোৰ পাঠৰ সম্পৰ্কে তোমালোকক অৱগত কৰিবলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ বিশেষকৈ এই ভিডিঅ'টো চতুৰ্থ ষান্মাসিকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত ইতিহাস বিভাগৰ পাঠ্যক্ৰমৰ সন্দৰ্ভত হ'ব আৰু এইখিনিতে তোমালোকক জনাবলৈ পাই সুখী হৈছোঁ ছাত্ৰ বন্ধুসকল যে ইতিমধ্যে বজাৰত আমাৰ এখন কিতাপখন এখন ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাস 1206 খ্ৰীষ্টাব্দলৈকে এই কিতাপখন বজাৰত উপলব্ধ হৈছে কালি এই কিতাপখন প্ৰকাশ পাইছে আৰু এই কিতাপখনৰ প্ৰসংগত এটা কথা ক'ব খুজিছোঁ যে এতিয়ালৈকে তৃতীয় ষান্মাসিকলৈকে ছাত্ৰ ছাত্ৰীসকলে ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ সম্পৰ্কে যথেষ্টখিনি পঢ়িলে মধ্যযুগৰ অৰ্থনৈতিক ইতিহাস সম্পৰ্কে গোটাচেৰেক তথ্য তেওঁলোকে নপঢ়া নহয় পঢ়িছে ছেকেণ্ড ছেমিষ্টাৰত কিন্তু এই ফ'ৰ্থ ছেমিষ্টাৰত বিশেষভাৱে ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাসৰ সন্দৰ্ভত এই পাঠ্যক্ৰমটো প্ৰস্তুত কৰা হৈছে এইখিনিতে মই প্ৰতিষ্ঠা শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীতৰ ধৰি কথাখিনি আগবঢ়াব খুজিছোঁ যে অতীতৰ বুৰঞ্জীত লিখকে লিখিছিল ৰজা মহাৰজাৰ কথা আজিৰ বুৰঞ্জীত লিখকে লিখিছে মানুহৰ মুকুতিৰ কথা এই মানুহৰ মুকুতিৰ কথা সাধাৰণ মানুহৰ কথা সামাজিক আৰু অৰ্থনৈতিক কথা সন্নিৱিষ্ট এই পাঠ্যক্ৰমত ছাত্ৰ বন্ধুসকলে বিচাৰি পাব সমসাময়িক ভাৰতবৰ্ষৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ইতিহাস এইখিনিতে এটা কথা ক'ব খুজিছোঁ যে এই কিতাপখন প্ৰস্তুত কৰিবলৈ আমাক বহু ছাত্ৰ ছাত্ৰী আৰু গৱেষকে সহযোগিতা আগবঢ়ালে আৰু এই ক্ষেত্ৰত আমি আধাৰ গ্ৰন্থ হিচাপে লোৱা কেতবোৰ পাঠৰ সম্পৰ্কে আমি এইখিনিতে উনুকিয়াব খুজিছোঁ এইসমূহ হ'ল আমি এই গ্ৰন্থখন প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা আধাৰ গ্ৰন্থৰ তালিকা প্ৰকৃততে যিকোনো এখন গ্ৰন্থ প্ৰণয়ন কৰিবলৈ যাওঁতে যিকোনো এটা পাঠ প্ৰস্তুত কৰিবলৈ যাওঁতে প্ৰসংগৰ ব্যৱহাৰৰ অবিহনে পাঠটো প্ৰস্তুত কৰিব পৰা নাযায় বিশেষকৈ ইতিহাসৰ ছাত্ৰ ছাত্ৰীসকলে এই কথা বিশেষভাৱে মনত ৰখা উচিত যে আমি যিকোনো এটা বিষয় সন্দৰ্ভত যেতিয়া এটা প্ৰস্তাৱনা এটা ষ্টেটমেণ্ট আগবঢ়াওঁ তেতিয়া সেই ষ্টেটমেণ্টটোৰ গ্ৰহণযোগ্যতা তেতিয়াহে স্বীকৃতি হ'ব যেতিয়া আমি প্ৰপাৰ ৰেফাৰেঞ্চ দিব পাৰিম আৰু এই যে কিতাপকেইখন মই তোমালোকৰ আগত দেখুৱালোঁ এই কিতাপকেইখনত থকা সামগ্ৰিক তথ্যসমূহ সহজ সৰল অসমীয়া ভাষাত প্ৰস্তুত কৰিছোঁ আৰু এই গ্ৰন্থকেইখনেই হ'ল ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাস নামৰ অসমীয়া গ্ৰন্থখন প্ৰণয়নৰ ভেটি গতিকে ছাত্ৰ বন্ধুসকল তোমালোকে এই গ্ৰন্থকেইখন যদি পাৰা অধ্যয়ন কৰিবলৈ চেষ্টা কৰিবা ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাস আলোচনা কৰিবলৈ যাওঁতে আটাইতকৈ জটিল বিষয় এটা হ'ল ফিউডেলিজিম সামন্তবাদ আৰু এই সামন্তবাদৰ সম্পৰ্কে জানিবলৈ হ'লে যদি আমি ৰামচৰণ শৰ্মাৰ এই কিতাপকেইখন নপঢ়োঁ এনচিয়েণ্ট ইণ্ডিয়াই হওক বা ফিউডেলিজিম ইন এনচিয়েণ্ট ইণ্ডিয়াই হওক বা ফিউডেলিজিমেই হওক তেতিয়াহ'লে আমাৰ যি অধ্যয়ন আমাৰ যি আলোচনা সেই আলোচনা কেতিয়াও সম্পূৰ্ণ নহয় গতিকে ছাত্ৰ বন্ধুসকল ফিউডেলিজিম ইন এনচিয়েণ্ট ইণ্ডিয়া বাই ৰামচৰণ শৰ্মা এই কিতাপখন নপঢ়াকৈ ভাৰতৰ সামাজিক অৰ্থনৈতিক পৰিঘটনা কিদৰে আগবাঢ়িছে সেইসমূহ বুজাত কেতিয়াও সম্পূৰ্ণ নহয় এই ইতিহাসবিদকেইজনৰ গ্ৰন্থৰাজি অধ্যয়ন কৰিলেহে ভৱিষ্যতে তোমালোকে উচ্চ শিক্ষা লাভ কৰিবলৈ যাওঁতে
ষ্টেপ বাই ষ্টেপ স্তৰে স্তৰে তোমালোকে নতুন নতুন অধ্যায় নতুন নতুন শিকনি লাভ কৰিব পাৰিবা। যি কি নহওক সকলোৰে উপকাৰ হোৱাকৈ আমি এই গ্ৰন্থখন প্ৰকাশ কৰিছোঁ। ইউনিয়ন বুক পাব্লিকেশ্যনে গ্ৰন্থখন উলিয়াইছে। বজাৰত ইতিমধ্যে গ্ৰন্থখন উপলব্ধ হৈছে। আশা ৰাখিছোঁ গ্ৰন্থখনে তোমালোকক যথাৰীতি সহযোগিতা আগবঢ়াব আৰু ভাৰতবৰ্ষৰ সামাজিক আৰু অৰ্থনৈতিক ইতিহাসক যথোপযুক্তভাৱে বুজাত তোমালোকক সহায় কৰিব। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। আগন্তুক শিক্ষাবৰ্ষ সকলোৰে বাবে ফলপ্ৰসূ হওক, সকলোৰে ভাল নম্বৰ পোৱা তাৰেই কামনাৰে নমস্কাৰ।